নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ ঘৰৰ যি আমাৰ মইনা চৰাই বুলি কয়, শালিকা চৰাই। এই শালিকা চৰাই কিন্তু আমাক বহুত সংকেত দিয়ে, সপোনৰ দ্বাৰা হওক বা আমি যদি ঘৰত কেতিয়াবা শুই উঠি আমি যদি যোৰা শালিকা দেখোঁ তেতিয়াও আমাক এই সংকেত দিয়ে। যদি আমি অকলশৰীয়া শালিকা দেখোঁ তেতিয়াও ই আমাক সংকেত দিয়ে। বিভিন্ন অৱস্থাত কিন্তু শালিকাই আমাক সপোন শাস্ত্ৰ অনুসৰি আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি শালিকাক বহুতো মহত্ব দিয়া হয়। যদি আপুনি কেনেবাকৈ সপোনত যদি আপুনি শালিকা চৰাই নিশ্চিন্ত মনে ক'ৰবাত বহি থকা দেখে, কিন্তু এইটো এটা বহুত ভাল সংকেত হয়। এনেকুৱা যদি আপুনি কেনেবাকৈ দেখিছে আৰু যোনটো অৱস্থাত দেখিছে সেই অৱস্থাৰ আগৰ পৰা যদি আপুনি বহুত যদি বাধা আপোনাৰ কিবা আছিলে বা আপোনাৰ বহুত যদি মানসিক চিন্তা খুব বেছি বাঢ়িছিলে বা কিবা কামত যদি আপুনি উন্নতি কৰিব পৰা নাই, আৰু যদি সপোনত কেনেবাকৈ আপুনি একো ভবা চিন্তা নকৰাকৈ যদি শালিকা চৰাই যদি নিশ্চিন্ত মানে ক'ৰবাত ডালত বহি পেলাই ৰখি থকা যদি দেখিছে, কিন্তু এইটো এটা অতি শুভ সপোন হয়। এনেকুৱা যদি অৱস্থাত আপুনি যদি সপোনত শালিকা চৰাইক দেখিছে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আপুনি নিজে আহিবলগীয়া দিনকেইটাত গম পাব যে আপোনাৰ জীৱনলৈ সুখৰ শান্তি অতি সোনকালে আহিব। যি মানসিক চাপ আছিল, যি আপোনাৰ চিন্তা, যদি ক'ৰবাৰ কিবা চিন্তা আছিল বা ঘৰুৱা চিন্তা যদি বা কামৰ চিন্তা, এনেকুৱা চিন্তাবোৰ আপোনাৰ দূৰ হ'ব, কাৰণ আপোনাৰ জীৱনলৈ উন্নতিৰ যুগ আহিব। এনেকুৱা আপোনাক শালিকাই সংকেত দিয়ে। আৰু যদি শালিকা চৰাই যদি আপুনি যোৰা দেখিছে উৰি উৰি গৈ আছে, এনেকৈ যদি আপুনি সপোনত কেনেবাকৈ দেখিছে, খুব খেল ধেমালি কৰি থকা যদি সপোনত যদি আপুনি দেখিছে শালিকা চৰাই, তেতিয়াহ'লে এইটো এটা অতি ভাল সপোন হয়। ইয়াৰ দ্বাৰা এইটোৱে সংকেত দিছে যে আপুনি কিবা এটা নতুনত্ব আপোনাৰ জীৱনলৈ আহিব পাৰে। হয়তো আপুনি কামৰ নতুনত্ব হ'ব পাৰে বা ঘৰুৱা কিবা নতুনত্ব হ'ব পাৰে। আপুনি কিবা নতুন কাম কৰিব পাৰে বা নবীন আপোনাৰ জীৱনলৈ কিবা বস্তু আহিব পাৰে, যাৰ পিছত আপুনি বহুত সুখী হ'ব, সেই কথা গম পায়। সেয়েহে আগতীয়াকৈ শালিকাই আপোনাক সংকেত দিছে। আৰু যদি শালিকা চৰাই যদি কিবা খাই থকা দেখে সপোনত, যদি উৰি খাই আকৌ অকণ দেৰি আঁতৰি যায়, এনেকৈ যদি খাই থকা যদি সপোনত দেখিছে যদি গভীৰ নিন্দাত, কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ আহিবলগীয়া দিনকেইটাত যদি আপুনি কিবা সমস্যাত পৰি আছে, যদি কিবা বাধা আপোনাৰ কামত যদি বাধা আছিলে, যদি আপুনি সেই কাম যদি ছাকচেছ বহুত দিনৰ পৰা হ'ব পৰা নাই, বহুত যদি চেষ্টা চলাই আছে, তেনে অৱস্থাত যদি আপুনি সপোনত কেনেবাকৈ শালিকা চৰাই যদি কিবা খাই থকা দেখে, তেতিয়াহ'লে সেইবোৰ সমস্যা অতি সোনকালে অতি শীঘ্ৰে দূৰ হ'ব। এনেকুৱা যদি সপোনত দেখিছে, আপুনি নিজে চাব আহিবলগীয়া দিনকেইটাত অতি সোনকালে আপোনাৰ জীৱনত যি বাধা আছিলে বাধাবোৰ দূৰ হ'ব। আপুনি আপোনাৰ জীৱনত উন্নতি কৰিব পাৰিব। কামৰ দ্বাৰা আপুনি যি কাম হাতত লয় সেই কামত আপুনি উন্নতি লাভ কৰিব পাৰিব। তো এনেকুৱা সপোন দেখিলে আৰু ধনো আগমন হয়। গতিকে এনেকুৱা শালিকা যদি দেখে, কাৰণ সকলোৱে শালিকা চৰাই সপোনত এনেকুৱা অৱস্থা নেদেখে, কাৰণ এইকেইটা অৱস্থা অতি শুভ সপোন হয়। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে শালিকা চৰাই দিয়া অশুভ যি ফল সপোনৰ দ্বাৰা সেই কম। গতিকে আপোনালোকে শালিকা চৰাই কি অৱস্থাত কেনেধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানে আছিলে, ধন্যবাদ।